ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আপচুৱে ব্লেকমেইল কৰি আছে, UPPL আৰু আপচুৱে ব্লেকমেইল কৰি আছে। আচলতে ছয় জনগোষ্ঠীক এছটিকৰণ দিব লাগে নালাগে ইয়াৰ ওপৰত 2006 চনতো আপচু হিচাপে NOC দিছিল, আমিও 2016 চনত দিছে। কথাটো একটাই যে প্ৰেজেণ্ট STটো একো নষ্ট হ'ব নালাগে, যিটো ষ্টেটাছ এইটো বাহাল থাকিব লাগে, সেইটোৱে। কিন্তু ইহঁতে ব্লেকমেইল কৰি আছে যে হাগ্ৰামাই সেইটো NOC দিছে, কিন্তু আমাৰ আগত আপচুৱে NOC দিছে। সেইটো আজি এপচুৱে সেইটো ব্লেকমেইল কৰি আছে যেন এপচুৱে আমি একো কোৱা নাই। আৰু এপচুৱে অসম চৰকাৰ বা দিল্লীত যিটো আলোচনা কৰি পেলাই বা UPPLে যিটো আলোচনা কৰি পেলাই মীমাংসা কৰি আহিছে, সেইটো কথা লাহে লাহেকৈ গম পাব, আমি নকম। আমাৰ মুখৰ পৰা ক'লেতো সেইটো মানে বিশ্বাস কৰিবলৈ টান হ'ব। সেইটো ৰাইজে লাহেকৈ জানিব যে ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আপচু আৰু UPPLে কি ৰোল লৈছে। কিন্তু আমি BPF দল হিচাপে বা BTC চৰকাৰ হিচাপে এটাই, আমি প্ৰেজেণ্ট STটো একো নষ্ট হ'ব নালাগে। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ দিয়াত আমাৰ কোনো আপত্তি নাই। আপচু কি, আপচুটো ব্লেকমেইল কৰি আছে। মই কৈছোঁ না, আপচুৱে মুঠতে য'ত যেনেকৈ সুবিধা পায় তাতে ছাত্ৰ ছাত্ৰীসকলক হাজিৰা দি পেলাই 500 টকা 1000 টকা এনেকুৱা দি পেলাই হাজিৰা দি পেলাই ল'ৰা ছোৱালীসকলক এনেকুৱা ধৰ্ণা দি আছে আৰু বহুত হ'ব। আপচুৱে মুঠতে হাজিৰা পইচা দি পেলাই হায়াৰ লৈ পেলাই এনেকুৱা ধৰ্ণা দিয়াটো আমি গম পাইছোঁ। মুঠতে প্ৰত্যেকজন যিসকলে ওলাব ইহঁতে 500 টকা বা 1000 টকা পাব, সেই স্কিম ওলাইছে আপচুৱে। আৰু এইটো পইচা ক'ৰ পৰা পাইছে, এই পইচাটো ক'ৰ পৰা পাইছে? এই 5 বছৰ আপচুৱে চৰকাৰ চলাইছিল, ইয়াৰে বহুত দুৰ্নীতি আছে, ইয়াৰে পইচা, ৰাজ্যৰে পইচা। উন্নয়নৰ ক্ষেত্ৰত আপচু বা UPPLে বাধা দিবৰ কাৰণে চেষ্টা চলাই আছে, কিন্তু নোৱাৰিব। মুঠতে ইহঁতৰ কথাটো হ'ল ছয় জনগোষ্ঠীক লৈ পেলাই যিটো ধৰ্ণা দি আছে সেইটো এনে নামত, কিন্তু আচলতে হ'ল ইহঁতে যে যোৱা BTC ইলেকশ্যনত হাৰি পেলাই BPF চৰকাৰ কৰিছে, এইটোকে আজিলৈকেও মানিব বিচৰা নাই। ইহঁতে আপচু অফিচত বহি পেলাই 5 বছৰ চৰকাৰ চলাইছে এপচুৱে, আকৌ ইহঁতক লাগে। কিন্তু আজি BTCবাসী ৰাইজে ৰিজেক্ট কৰিছে, সেইটো কথা ইহঁতে মানিব বিচৰা নাই। মুঠতে কথা সেইটোৱে যে আপচু বা UPPLে BTCটো আকৌ শাসন কৰিব পাব লাগে। এই লাইনত ইহঁতে BTCত অশান্তি কৰিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু আমি জানো এইবিলাক ব্লুপ্ৰিণ্ট অলৰেডি তৈয়াৰ হৈছে ইহঁতৰ, য'তে ত'তে য'ত সুবিধা পায় ইয়াতে ধৰ্ণা দি পেলাই মানে BTC অঞ্চলত অশান্তি কৰাৰ কাৰণে ইহঁতে ব্লুপ্ৰিণ্ট কৰিছে, আমি সেইটো গম পাইছোঁ। কথাটো এইটো বেগম আখতাৰ আহমেদে আমাৰ STৰ লগত কি সম্পৰ্ক আছে? ইয়াৰ ওপৰত ধৰ্ণা দি পেলাই কি কৰি আছে, কি কৰিব বিচাৰিছে? কথা এটাই, ইহঁতে আমাৰ BPF দলে চৰকাৰ চলোৱাটো সহ্য কৰিব পৰা নাই, কথা এটাই বাছ।